নমস্কাৰ সকলোকে পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত এটা নতুন স্কলাৰশ্বিপ লৈ আনিছোঁ, যিটো স্কলাৰশ্বিপ আপোনালোকে ক্লাছ 9ৰ পৰা BA লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ স্কলাৰশ্বিপৰ বিষয়ে আপোনালোকে সকলোতকৈ প্ৰথমতে পায়। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই স্কলাৰশ্বিপটোৰ নাম হৈছে আদিত্য বিৰাল কেপিটেল স্কলাৰশ্বিপ প্ৰগ্ৰাম 2024-25। প্ৰগ্ৰামৰ বিষয় আদিত্য বিৰলা কেপিটেল বৃত্তি 2024-25। আদিত্য বিৰলা কেপিটেল ফাউণ্ডেশ্যনৰ এক পদক্ষেপ, যিটো আদিত্য বিৰলা কেপিটেল লিমিটেড আৰু ইয়াৰ সহযোগী কোম্পানীসমূহৰ CSR পদক্ষেপসমূহত নিয়োজিত অলাভজনক কোম্পানী। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ শিক্ষাৰ ধাৰাবাহিকতা নিশ্চিত কৰিবলৈ আৰ্থিক সাহায্য আৰু মেণ্টৰশ্বিপ সাহায্য আগবঢ়োৱা। এই বৃত্তি কাৰ্যসূচীৰ অধীনত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী বা স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শৈক্ষিক খৰচ বহন কৰিবলৈ 60,000 টকা পৰ্যন্ত বৃত্তি লাভ কৰাৰ সুযোগ পায়। এই বৃত্তি কাৰ্যসূচীৰ বাবে বাডি ফৰ ষ্টাডি ৰূপায়ণ অংশীদাৰ। এতিয়া আপোনালোকে বুজি পালে যে যদি আপুনি এই স্কলাৰশ্বিপটো এপ্লাই কৰে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আৰু স্নাতক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে 60,000 টকা পৰ্যন্ত বৃত্তি লাভ কৰিব পাৰিব। আৰু তলত দিয়া আছে, আপোনালোকে চাব পাৰিব আদিত্য বিৰলা কেপিটেল ফাউণ্ডেশ্যনৰ বিষয়ে। আদিত্য বিৰলা কেপিটেল ফাউণ্ডেশ্যন হৈছে আদিত্য বিৰলা কে। এতিয়া মই তললৈ স্ক্ৰল কৰি দেখুৱাইছোঁ। ইয়াত আপোনালোকে চাব পাৰিব যে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে আদিত্য বিৰলা কেপিটেল বৃত্তি 2024-25 নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি। যদি আপুনি ক্লাছ 9 বা 12 শ্ৰেণীত পঢ়ি আছে, তেনেহ'লে এই আঁচনিটো আপোনালোকে এপ্লাই কৰিব পাৰিব। এই আঁচনিটো এপ্লাই কৰিলে আপোনালোকক 12,000 টকাৰ এককালীন ফিক্স বৃত্তি দিব। ইয়াৰ লাষ্ট ডেট হৈছে 15 অক্টোবৰ 2024। তাৰ আগতে আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব। আৰু ভালকৈ জানিবলৈ কাৰণে বিৱৰণ চাওক, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত সকলোখিনি লিখা আছে যোগ্যতাসমূহ। এতিয়া আবেদন কৰক। ইয়াত যোগ্যতা লিখা আছে, মই পঢ়ি শুনাই দিছোঁ, আপোনালোকে চাই গৈ থাকক যাতে আপোনালোকে অতি সহজতে বুজি পায়। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি। যদি আপুনি ক্লাছ 9 নাইবা 12 পঢ়ি আছে, তেনেহ'লে আপুনি এই আঁচনিটো এপ্লাই কৰিব পাৰিব। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি। আবেদনকাৰীয়ে পূৰ্বৰ শ্ৰেণীত কমেও 60% নম্বৰ লাভ কৰিব লাগিব। যদি আপুনি ক্লাছ 9ত আছে, তেনেহ'লে আপুনি ক্লাছ 8ত যদি 60% নম্বৰ পাইছে, তেনেহ'লে আপুনি এই আঁচনিটো এপ্লাই কৰিব পাৰিব। যদি আপুনি বৰ্তমান ক্লাছ 12ত পঢ়ি আছে, আপুনি ক্লাছ 11ত 60% নম্বৰ পাইছে, তেনেহ'লে আপুনি এই আঁচনিটো এপ্লাই কৰিব পাৰিব। আবেদনকাৰীৰ বাৰ্ষিক পৰিয়ালৰ আয় সকলো উৎসৰ পৰা 6 লাখ টকাৰ অধিক হ'ব নালাগে। ইয়াত কৈছে যে যদি আপুনি এই স্কলাৰশ্বিপটো এপ্লাই কৰে, তেনেহ'লে আপোনালোকৰ বছৰৰ উপাৰ্জন 6 লাখতকৈ কম হ'ব লাগিব। তেতিয়াহে আপোনালোকে এই আঁচনিটো এপ্লাই কৰিব পাৰিব। সমগ্ৰ ভাৰতৰ পৰা অহা ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। এই আঁচনিটো এপ্লাই কৰিবলৈ হ'লে আমাৰ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰী হ'ব লাগিব, ইণ্ডিয়াৰ ছাত্ৰ ছাত্ৰী হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আদিত্য বিৰলা কেপিটেল লিমিটেড আৰু ইয়াৰ সহযোগী কোম্পানীসমূহৰ সন্তান আৰু বাডি ফৰ ষ্টাডিৰ কৰ্মচাৰীসকল যোগ্য নহয়। মানে ইয়াত কৈছে যে যিটো কোম্পানীয়ে এই স্কলাৰশ্বিপটো লৈ আনিছে আৰু বাডি ফৰ ষ্টাডিৰ কৰ্মচাৰীসকলৰ, মানে যিসকলে চাকৰি কৰে, তেওঁলোকৰ সন্তানসকলে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব নোৱাৰিব। আশা কৰোঁ এইখিনি আপোনালোকে বুজি পাইছে। আৰু এই স্কলাৰশ্বিপটোৰ পৰা নৱম আৰু দ্বাদশ শ্ৰেণীয়ে 12,000 টকাৰ এককালীন ফিক্স বৃত্তি পাব, মানে 12,000 টকাই পাব এপ্লাই কৰিলে। তাৰপিছত ইয়াত দিয়া আছে এই স্কলাৰশ্বিপটো আবেদন কৰিবলৈ হ'লে কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব, আপোনালোকে চাই লওক। আবেদনকাৰী পাছপৰ্ট আকাৰৰ ফটো। আপোনালোকে যদি আবেদন কৰে, আপোনালোকৰ পাছপৰ্ট চাইজ ফটো লাগিব। পূৰ্বৰ শিক্ষাগত অৰ্হতাৰ মাৰ্কশ্বিট আৰু আপোনালোকৰ পূৰ্বৰ মাৰ্কশ্বিটখন দিব লাগিব। যদি আপুনি ক্লাছ 9ত পঢ়ি আছে, 8ৰ মাৰ্কশ্বিট দিব লাগিব। যদি আপুনি দ্বাদশ শ্ৰেণীত পঢ়ি আছে, ক্লাছ 11ৰ মাৰ্কশ্বিটখন দিব লাগিব।
চৰকাৰে প্ৰদান কৰা পৰিচয় প্ৰমাণ, আধাৰ কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড আৰু চৰকাৰে প্ৰদান কৰা যিকোনো এখন ডকুমেণ্টছ দিব লাগিব, নাইবা আধাৰ কাৰ্ড, নাইবা ভোটাৰ ID, নাইবা ড্ৰাইভিং লাইচেন্স, নাইবা পান কাৰ্ড দিব পাৰে। চলিত বৰ্ষৰ নামভৰ্তিৰ প্ৰমাণ, মাচুলৰ ৰচিদ, ভৰ্তি পত্ৰ, প্ৰতিষ্ঠানৰ পৰিচয় পত্ৰ, বনফাইড প্ৰমাণপত্ৰ। এতিয়া আপোনালোকে ক্লাছ 9ত যদি পঢ়ি আছে, ক্লাছ 8ত যিখন আপোনালোকে এডমিশ্যন কৰোঁতে পে'মেণ্ট ৰিচিপ্ট পাইছিলে, সেই পে'মেণ্ট ৰিচিপ্টখন দিব লাগিব, নাইবা ভৰ্তি পত্ৰ দিব লাগিব, নাইবা প্ৰতিষ্ঠানৰ পৰিচয় পত্ৰ যিকোনো এখন আপোনালোকে আপলোড কৰিব পাৰিব। আবেদনকাৰীৰ বা অভিভাৱকৰ বেংক একাউণ্টৰ সবিশেষ, আবেদনকাৰী নাইবা আপোনালোকৰ যিকোনো অভিভাৱকৰ বেংক একাউণ্টৰ ডিটেইলছ দিব পাৰিব। গ্ৰাম পঞ্চায়ত, ৱাৰ্ড কাউন্সিলৰ, সৰপঞ্চ, SDM, DM, CEO, তহচিলদাৰৰ দ্বাৰা জাৰি কৰা আয়ৰ প্ৰমাণ বা নিয়োগকৰ্তা ITR জাৰি কৰা দৰমহাৰ স্লিপ যিকোনো এখন আপোনালোকে ইয়াত আপলোড কৰি দিব। আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তৰ গাঁওবুঢ়াৰ ওচৰত গৈ এখন প্ৰমাণ লিখি আনিব, যাতে মই এই স্কলাৰশ্বিপখন বাবে এপ্লাই কৰিছোঁ, সেই প্ৰমাণখন আপোনালোকে ইয়াত আপলোড দিব লাগিব। এতিয়া কেনেদৰে আবেদন কৰিব ইয়াত ধুনীয়াকৈ লিখা আছে, আপোনালোকে চাই লওক। তলৰ এপ্লাই নাও বুটামত ক্লিক কৰক। অনলাইন আবেদন প্ৰপত্ৰ পৃষ্ঠাত অৱতৰণ কৰিবলৈ এটা পঞ্জীয়নভুক্ত ID ব্যৱহাৰ কৰি বাডি ফৰ ষ্টাডিত লগ ইন কৰক। যদি পঞ্জীয়ন কৰা হোৱা নাই তেন্তে আপোনাৰ ইমেইল, মোবাইল, গুগল একাউণ্টৰ সৈতে বাডি ফৰ ষ্টাডি পঞ্জীয়ন কৰক। এতিয়া আপোনাক নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী 2024-25 চনৰ বাবে আদিত্য বিৰলা মূলধনী আবেদন পত্ৰ পৃষ্ঠালৈ পুনৰ নিৰ্দেশিত কৰা হ'ব। আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ এপ্লিকেশ্যন আৰম্ভ বুটামত ক্লিক কৰক। অনলাইন আবেদন প্ৰপত্ৰ প্ৰয়োজনীয় সবিশেষ পূৰণ কৰক। প্ৰয়োজনীয় নথিপত্ৰসমূহ আপলোড কৰক। চৰ্ত আৰু নিয়ম গ্ৰহণ কৰক আৰু পূৰ্বদৰ্শন ক্লিক কৰক। সকলো পূৰণ কৰা বিৱৰণ সঠিক হোৱাটো নিশ্চিত কৰিবলৈ পূৰ্বদৰ্শন পৰ্দা পুনৰীক্ষণ কৰক। যদি সকলো বিৱৰণ পূৰ্বদৰ্শন পৰ্দাত সঠিকভাৱে দেখা যায় তেন্তে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জমা দিয়ক বুটামত ক্লিক কৰক। এতিয়া কেনেদৰে আবেদন কৰে, কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰে সেই ভিডিঅ' আপোনালোকক মই নেক্সট ভিডিঅ'ত দিম। আপোনালোকে চাই ল'ব কেনেদৰে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আশা কৰোঁ নৱম আৰু দ্বাদশ শ্ৰেণীয়ে এই স্কলাৰশ্বিপটোৰ বিষয়ে বুজি পালে আৰু তললৈ মই স্ক্ৰল কৰিছোঁ। তাৰপিছত আদিত্য বিৰলা কেপিটেল বৃত্তিৰ বাবে সাধাৰণ স্নাতক 2024-25 আৰু যিসকলে এই স্কলাৰশ্বিপটো এপ্লাই কৰিলে আপোনালোকক 18,000 টকা সুবিধা দিব। আৰু অধিক জানিবলৈ কাৰণে ইয়াত ক্লিক কৰিব, বিৱৰণ চাওক। সেই একে পদ্ধতি আদিত্য বিৰলা কেপিটেল বৃত্তিৰ বাবে পেছাদাৰী স্নাতক যদি আপুনি ডিগ্ৰী 3 বছৰীয়া কোৰ্চ কৰি আছে তেনেহ'লে আপোনালোকক 48,000 টকাৰ এককালীন বৃত্তি ফিক্স দিব। তাৰ বাবে আপোনালোকে অধিক জানিবলৈ কাৰণে বিৱৰণ চাগত ক্লিক কৰি ল'ব। সেই একে পদ্ধতি যিখিনি মই ক্লাছ 9 আৰু দ্বাদশ শ্ৰেণীত পঢ়ি দিছিলোঁ সেই একে হয়। যদি আপুনি 4 বছৰীয়া স্নাতক ডিগ্ৰী কৰি আছে তেনেহ'লে আপোনালোকক 60,000 টকা বৃত্তি ফিক্স দিব। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু নেক্সট ভিডিঅ'ত কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰে সকলোখিনি প্ৰচেছ মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পায়। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।